এতিয়া আমি আলোচনা কৰিম হাৰাপ্পান চিভিলাইজেশ্যনৰ ৰিলিজিয়াছ প্ৰেক্টিচেছ কি ধাৰ্মিক প্ৰেক্টিচেছ বা অনুষ্ঠানবিলাক তেওঁলোকে পালন কৰিছিলে তাৰ বিষয়ে আলোচনা কৰিম। ইন হাৰাপ্পা নিউমাৰাছ টেৰাকোটা ফিগাৰিনছ অফ ৱমেন হেভ বিন ফাউণ্ড। এতিয়া আমি টেৰাকোটা আগতে গম পাওঁ, এইটো হ'ল মাটিৰ পুতলা, এইবিলাক মাটিৰে সৰু সৰু পুতলা বনাই এইবিলাক পোৱা গৈছে, মাইকী মানুহৰ হাৰাপ্পাত পোৱা গৈছে। ইন ওৱান ফিগাৰিন এ প্লাণ্ট ইজ শ্ব'ন গ্ৰ'য়িং আউট অফ দ্য এম্ব্ৰায় অফ এ ৱমেন। আৰু এটা এই মাটিৰ পুতলাত এটা মানে দেখা গৈছে, মানে এটা গছ এটা ওলাই আহিছে এটা মাইকী মানুহৰ পেটৰ পৰা। Probably the image represents the goddess of earth and it was intimately connected with the origin and growth of plants. যিহেতু মানে এটা গছ ওলাই আহিছে মাইকী মানুহৰ পেটৰ পৰা বা গৰ্ভৰ পৰা, গতিকে সেই ইমেজটো মানে ধৰা হৈছে মানে মাতৃ মানে পৃথিৱীক মানে গডেছ আৰ্থ মানে পৃথিৱীক সূচাইছে, কিয়নো পৃথিৱীৰ পৰা বিভিন্ন গছ গছনি উঠি আহে, চ' মাদাৰ গডেছ আৰ্থ। আৰু মানে আৰু এইটোও গম পাওঁ যে এই হেৰিৰ পৰা হাৰাপ্পা যিবিলাক মানুহ আছিলে সিহঁতে মানে গছ গছনিৰ লগত বা জীৱ জন্তুৰ লগত বহুত ওতপ্ৰোতভাৱে জড়িত আছিলে। The Harappans therefore looked upon the earth as a fertility goddess and worshipped her in the same manner as the Egyptian worshipped the Nile goddess Isis. আৰু যেনেকুৱা ধৰণৰ মানে হাৰাপ্পা মিছৰৰ যিবিলাক মানুহে মানে সেই সময়ত নীল নদীক পূজা কৰিছিলে গডেছ আইচিছ হিচাপে, এনচিয়েণ্ট ইজিপচিয়ান গড আইচিছ হিচাপে, ঠিক সেইদৰে হাৰাপ্পাৰ যিখিনি মানুহ আছিলে, মানুহৰ মানে পৃথিৱীক পূজন কৰিছিলে ফাৰ্টিলিটি গডেছ, মানে যিজন মানে জন্ম দিয়া মানে বিভিন্ন জীৱক মানে জন্ম দিয়া ফাৰ্টিলিটি মানে দেৱী হিচাপে পূজা কৰিছিলে। But we do not know whether the Harappans were a matriarchal people like the Egyptians. আৰু কিন্তু এইটো আমি গম নাপাওঁ, যদিও মানে তেওঁলোকে মানে মাদাৰ গডেছ ৱৰ্শ্বিপ কৰিছিলে, কিন্তু তেওঁলোকে যে ছ'চাইটিটো সমাজটো মেট্ৰিয়াৰ্কেল মানে নাৰী প্ৰধান, যেনেকুৱা আমাৰ কিছুমান ট্ৰাইবেল সমাজ আছে যিটো তাত নাৰী প্ৰধান আৰু পুৰুষ প্ৰধান নহয়, নাৰী ফেমিলিৰ হেড থাকে, চ' সেইটো মেট্ৰিয়াৰ্কেল বুলি কোৱা হয়। চ' হাৰাপ্পান চিভিলাইজেশ্যনটো মেট্ৰিয়াৰ্কেল আছিল নে নাই সেইটো আমি খাটাংকৈ ক'ব নোৱাৰোঁ, কিন্তু ইজিপচিয়ান যিটো চিভিলাইজেশ্যন আছিলে সেইটো মানে মেট্ৰিয়াৰ্কেল আছিলে। In Egypt, the daughter inherited a throne or property, but we do not know about the nature of inheritance in the Harappan society. আৰু মেট্ৰিয়াৰ্কেল ছ'চাইটি এইটো আৰু এটা গুণ যে যিটো মানে পৈতৃক যিটো সম্পদ, এইটো যেনেকুৱা আমাৰ সমাজত যিটো পুৰুষ প্ৰধান সমাজত ল'ৰাই ইনহেৰিট কৰে, বাপেকৰ পৰা ল'ৰা তাত আহে, কিন্তু যিটো নাৰী প্ৰধান বা মেট্ৰিয়াৰ্কেল ছ'চাইটি তাতে কি হয়, যিটো পৈতৃক সম্পত্তিটো মানে নাৰীয়ে বা ছোৱালীয়ে ইনহেৰিট কৰে। আৰু ইজিপ্তত সেই সময়ত যিটো মানে ৰাজ সিংহাসন, এইটো মানে যিটো ৰজাৰ পুত্ৰী তেওঁ হেৰি কৰিছিলে, ৰজাৰ পুত্ৰীৰ মানে তেওঁ হেৰি কৰিছিলে, ৰজাৰ পশ্চাত তেওঁ হেৰি কৰিছিলে, ইনহেৰিট কৰিছিলে, মানে এইটো ৰাজ সিংহাসনটো পাইছিলে বা সম্পত্তিও পাইছিলে। কিন্তু একেই ধৰণৰ যিটো মানে ছিষ্টেমটো আমি ইনহেৰিটেঞ্চ এইটো হাৰাপ্পাত আছিলে সেইটো আমি নাজানো, মানে এইটো আমি খাটাংকৈ ক'ব নোৱাৰোঁ যে এইটো মেট্ৰিয়াৰ্কেল বা নাৰী প্ৰধান সমাজ আছিলে নে নাই। Some Vedic texts show reverence to the earth goddess, although she is not given any prominence. ঠিক সেইদৰে যিবিলাক মানে বেদত যিবিলাক লিখিত কিছুমান টেক্সট আমি চাওঁ যে পৃথিৱীক মানে বহুত সন্মান দিয়া হৈছে বা পূজা কৰা হৈছে এই শ্লোকত বা টেক্সটৰ দ্বাৰা, কিন্তু এইটো আমি মানে যদিও পূজন কৰা হৈছে নাৰীক, কিন্তু সেইটো নাৰীক যে প্ৰাধান্যতা দিয়া হৈছে সেইটো আমি গম নাপাওঁ বা উল্লেখিত নহয়। It took a long time for the worship of the supreme goddess to develop in Hinduism. আৰু মানে হিন্দু ধৰ্মত যেনেকুৱা মানে দেৱী পূজন হয় বা শক্তি পূজন হয়, মানে এইটো ডেভেলপ হৈছিলে যিটো মাদাৰ গডেছ যিটো পূজন বা গডেছ পূজন, সুপ্ৰিম গডেছ, এইটো হিন্দু ধৰ্মত বহুত পাছলৈ গৈ আহিছিলে বা দেৰিকৈ ডেভেলপ হৈছিলে। Only from the 6th century AD, various mother goddesses such as Durga, Amba, Kali, Chandi, etc. Came to the regarded as goddesses in the Puranas and the Tantra literature. আৰু এই দেৱী পূজন, শক্তি পূজন, এইটো মানে হিন্দু ধৰ্মৰ যিবিলাক কিতাপ তাতে মানে 6th century 6th century ADৰ পৰাহে আহিছে বা উল্লেখিত হৈছে, যেনেকুৱা দুৰ্গা, আম্বা, কালী, চণ্ডী, এইবিলাক মানে দেৱী হিচাপে উল্লেখিত হৈছে 6th centuryৰ পৰা। আৰু ক'ত হৈছে এইবিলাক? পুৰাণত হৈছে,
বা তন্ত্ৰ লিটাৰেচাৰ যেনেকুৱা তন্ত্ৰ লিটাৰেচাৰ আমাৰ তান্ত্ৰিক ৱাৰ্শ্বিপৰ লগত আমাৰ গুৱাহাটীৰ যিটো কামাখ্যা সেইটো জড়িত চ' এইটো আপোনালোকে জানি ৰাখিলে ভাল যিটো য়োগিনী তন্ত্ৰ বুলি এটা কিতাপ আছিলে চ' ইন কোৰ্চ অফ টাইম এভৰি ভিলেজ কেম টু হেভ ইটছ অ'ন ছেপাৰেট গডেছ আৰু লাহে লাহে কি হ'ল হাৰাপ্পাৰ প্ৰায় চব গাঁৱতে সিহঁতৰ পৃথক মানে দেৱী তেওঁলোকে পূজন কৰিবলৈ আৰম্ভ কৰিলে মানে চবৰে বেলেগ বেলেগ এটা দেৱী বা দেৱী মানে ঘৰে ঘৰে বেলেগ বেলেগ দেৱী তেওঁলোকে পূজন আৰম্ভ কৰিলে এতিয়া আমি আলোচনা কৰিম এইখিনি আছিলে মাদাৰ গডেছ এতিয়া মেইল ডেইটি পুৰুষ যিবিলাক দেৱতা কি পূজন কৰিছিল তেওঁলোকে সেইটো আমি আলোচনা কৰিম The male deity is represented on a seal. This god has 3 heads and has horns. যিটো পুৰুষ দেইটি এইটো মানে হাৰাপ্পান চিলত পোৱা যায় আৰু এই মেইল ডেইটিৰ মানে 3টা মূৰ আছিলে আৰু শিং আছিলে হি ইজ ৰিপ্ৰেজেণ্টেড ইন দ্য চিটিং প'শ্চাৰ অফ এ য়োগী প্লেচিং 1 foot অন দ্য আদাৰ আৰু যিটো মানে পদ্মাসন মানে এই পদ্মাসনত দেখা যায় মানে যিটো মানে যোগীসকলে যেনেকুৱা বহে তেনেকুৱা ধৰণৰ এটা ভৰিৰ পৰা আৰু এটা ভৰি দি তেওঁ বহা দেখা যায় দিছ গড ইজ সাউণ্ডেড বাই এ এলিফেণ্ট হাতী এ টাইগাৰ এ ৰাইনচৰছ এণ্ড এজ এ বাফেলো বিল' হিজ থ্ৰোন মানে কোন মানে হেৰি থাকে মানে জীৱ পোৱা গৈছে এই মেইল ডেইটিৰ লগত পশুপতি মহাদেৱা পশুপতি শিৱা মানে এইবিলাক পৰীক্ষাত আহে মানে এলিফেণ্ট হাতী পাওঁ বাঘ পাওঁ ৰাইনচৰাছ মানে গড়ো পাওঁ আমি আৰু এটা মানে বাফেলো ম'হ পাওঁ তেওঁৰ সিংহাসনৰ তলত এট ইজ ফিট এপিয়াৰ 2 ডিয়াৰ আৰু তেওঁৰ ভৰিত 2টা মৃগ বা হৰিণা দেখা যায় দ্য চিল ইমিডিয়েটলি ৰিকলছ টু আৰ মাইণ্ড দ্য ট্ৰেডিশ্যনেল ইমেজ অফ পশুপতি মহাদেৱা পশুপতি শিৱৰ যিটো মূৰ্তি সেইটো মানে ৰিপ্ৰেজেণ্ট কৰে এই চিলে এতিয়া চিলটো আমি চাই লওঁ এইটো দিছে এইটো হ'ল পশুপতি চিল তেওঁ চাওক এই শিং আছে বা এইবিলাক বিভিন্ন প্ৰতিচ্ছবি বিভিন্ন জীৱ জন্তুৰ ক্লিয়াৰ হোৱা নাই এইবিলাক যিবোৰ প্ৰতিচ্ছবি আছে তাৰপিছত আপোনাৰ তলত আপোনাৰ মৃগ 2টা আছে আৰু বাফেলো আছে তেওঁ যোনটো য়োগীৰ নিচিনা বহি আছে এইটো মানে পশুপতি মহাদেৱা ৰিপ্ৰেজেণ্ট কৰে দ্য 4 এনিমেলছ ছাৰাউণ্ডিং দ্য গড লুক টুৱাৰ্ডছ দ্য 4 ডাইৰেকশ্যনছ অফ দ্য আৰ্থ আৰু 4টা যে জীৱ মানে তেওঁ সাঙুৰি লৈছে বা ঘূৰি আছিলে মানে 4টা জীৱই মানে চাৰিফালে মানে পূব পশ্চিম উত্তৰ দক্ষিণ ফালে চাই মানে 4টা ডাইৰেকশ্যনছ সূচায় they may have served as vehicles for gods because in later Hinduism every god is supposed to have his own conveyance for his movements আৰু এই যিবিলাক আমি হাতী বাঘ গড় বা ম'হ এইবিলাক ধৰা হৈছে মানে এইবিলাক মানে এই দেৱতাৰ বা পশুপতি মহাদেৱৰ বাহন হিচাপে মানে ব্যৱহৃত হৈছিলে কিয়নো আমি যিটো লেটাৰ হিন্দুইজম মানে তাৰপিছত যিবিলাক হিন্দু লিটাৰেচাৰ হিন্দু যিবিলাক ধৰ্মগ্ৰন্থ তাতে আমি পাওঁ যে প্ৰায় চব ভগৱানৰে নিজৰ এটা বাহন আছিলে চ' ইন এডিশ্যন টু দ্য ইউজ অফ দ্য ইমেজ অফ শিৱা উই অলছ' কাম এক্ৰছ দ্য প্ৰিভেলেঞ্চ অফ দ্য ফেলেছ ৱৰ্শ্বিপ আৰু যিটো মানে শিৱৰ যিটো প্ৰতিচ্ছবি লগে লগে আমি আৰু এটা বস্তু পাওঁ যিটো মানে লিংগ যিটো শিৱলিংগ যিটো ৱৰ্শ্বিপ সেইটোও মানে তাৰো আমি মানে হেৰি পাওঁ অৱশেষ পাওঁ হুইচ বিকেম চ' ইণ্টিমেটলি কানেক্টেড উইথ শিৱা ইন লেটাৰ টাইমছ আৰু এতিয়া গমেই পাওঁ আমি শিৱলিংগটো মানে শিৱৰ লগতে মানে শিৱ ভগৱানৰ লগতে জড়িত নিউমাৰাছ চিম্বলছ অফ দ্য ফেলোজ এণ্ড ফিমেল ছেক্স অৰ্গানছ মেড অফ ষ্টোন হেভ বিন ফাউণ্ড ইন হাৰাপ্পা আৰু যিটো মানে লিংগ মানে শিৱলিংগ আৰু নাৰী যৌনাংগ এইবিলাক মানে বাথৰেৰে বনোৱা এইবিলাক পোৱা গৈছে হাৰাপ্পাত পোৱা গৈছে পিছলৈ গৈ দে আৰ পচিবলি মেইন ফৰ ৱৰ্শ্বিপ আৰু এইবিলাক মানে সম্ভৱতঃ মানে পূজাৰ কাৰণে ইউজ হৈছিলে মানে মানুহে পূজন কৰিছিলে বা পূজা কৰিছিলে দ্য ঋগবেদা স্পীক্স অফ দ্য নন আৰিয়ান পিপল হু ৱেৰ ফালুছ ৱৰ্শ্বিপাৰ্ছ আৰু ঋগবেদত এইটো উল্লেখ আছে যে যিবিলাক আৰ্য মূলৰ নাছিলে নন আৰিয়ান আছিলে তেওঁলোকেও মানে এই লিংগ পূজা কৰিছিলে দ্য ফেলোছ ৱৰ্শ্বিপ হুইচ ষ্টাৰ্টেড ইন দ্য ডেইজ অফ হাৰাপ্পা কেম টু ৰিকগনাইজ এজ এ ৰেচপেক্টেবল ফৰ্ম অফ ৱৰ্শ্বিপ ইন হিন্দু ছ'চাইটি আৰু যিটো লিংগ যিটো ফেলেছ ৱৰ্শ্বিপ এইটো মানে যিটো মানে হাৰাপ্পাৰ পৰা আৰম্ভ হৈছিলে কালক্ৰমে হিন্দু ধৰ্মৰ এটা সন্মানীয় এটা পূজাৰ
মানে পূজাৰ ৰূপত হিন্দু সমাজত সেইটো প্ৰতিষ্ঠাপিত হ'ল। চ' এইখিনি আছিলে ফেলাছ ৱৰ্শ্বিপ, পশুপতি শিৱা, মাদাৰ গডেছ। এতিয়া আমি ট্ৰী এণ্ড এনিমেল ৱৰ্শ্বিপ, হাৰাপ্পাৰ মানুহে তেওঁলোকে গছ আৰু পশু মানে এনিমেলো ৱৰ্শ্বিপ কৰিছিলে, তাৰ বিষয়ে অলপ ডিছকাছ কৰিম। দ্য পিপল অফ দ্য ইণ্ডাছ ৰিজন অলছ' ৱৰ্শ্বিপ ট্ৰিজ, মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বা ইণ্ডাছৰ মানুহসকলে গছো পূজন কৰিছিলে। দ্য পিকচাৰ অফ এ গড ইজ ৰিপ্ৰেজেণ্টেড অন এ চিল ইন দ্য মিডছ অফ দ্য ব্ৰাঞ্চেছ অফ দ্য পিপল। আৰু যিজন মানে পশুপতি শিৱ বা ভগৱানৰ যিটো প্ৰতিচ্ছবি, এইটো মানে এটা চিলত দেখা গৈছে আৰু তেওঁ চাৰিওফালে মানে পিপল গছৰ ডাল বা শাখা দেখা গৈছে। দ্য ট্ৰী কণ্টিনিউজ টু ৱৰ্শ্বিপ টু দিছ ডে। আৰু আমি এতিয়াও গম পাওঁ যে কিছুমান গছ, পিপল গছ বা বটগছ এনেকুৱা মানে হিন্দু ধৰ্মত এতিয়াও মানে মানুহে পূজা কৰে বা সন্মানৰ এটা বস্তু। এনিমেলছ ৱেৰ অলছ' ৱৰ্শ্বিপ ইন হাৰাপ্পান টাইমছ, মানে হাৰাপ্পাৰ সময়ত মানে জীৱ জন্তুও মানুহে পূজন কৰিছিলে। এণ্ড মেনি অফ দেম আৰ ৰিপ্ৰেজেণ্টেড অন চিলছ, আৰু বহুতকেইটাৰ মানে যিবিলাক প্ৰতিচ্ছবি আমি হাৰাপ্পাৰ চিলত পাওঁ। দ্য মষ্ট ইম্পৰ্টেণ্ট অফ দেম ইজ দ্য হাম্পড বুল। এই গুজি থকা যিবিলাক মানে দেখা পাইছে ষাঁড় গৰু, যিটো মানে পিঠিত এনেকুৱা ধৰণৰ হেৰি থাকে, মাংস বাঢ়ি থাকে, সেইটো কয় হাম্পড বুল। চ' হাম্পড বুলটো চবতকৈ বেছি মানে হেৰিৰ ভিতৰত, এনিমেলছৰ ভিতৰত বা পশুৰ ভিতৰত চবতকৈ বেছি ৰেচপেক্টেড আছিল বা পূজা কৰা হৈছিলে। ইভেন টুডে ৱেন ছাচ এ বুল পাছেছ ইন দ্য মাৰ্কেট ষ্ট্ৰীটছ দ্য পায়াছ ইণ্ডিয়ানছ গিভ ৱে টু ইট। আজিলৈকেও মানে এই মানে এনেকুৱা ধৰণৰ যিবিলাক ষাঁড় গৰু যদি ৰাস্তাতে গুচি যায়, মানে যিবিলাক ধাৰ্মিক ভাৰতীয়সকলে তাক আগলৈ যাবলৈ দিয়ে। Similarly, the animals surrounding Pashupati Mahadeva indicate that they were worshipped. আৰু এইবিলাক যে হাতী, ৰাইনচৰছ বা যিবিলাক মহ বা যিবিলাক আমি হেৰিত দেখা পাওঁ, যিবিলাক অন্যান্য জীৱবিলাক মানে পশুপতি শিৱৰ চাৰিওফালে আছিলে, সেইবিলাকো মানে পূজা কৰিছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে, সেইটো আমি গম পাওঁ। অবভিয়াছলি দ্য ইনহেবিটেণ্টছ অফ দ্য ইণ্ডাছ ৰিজন ৱৰ্শ্বিপ গডছ ইন দ্য ফৰ্ম অফ ট্ৰিজ, এনিমেলছ এণ্ড হিউমেন বিংছ। গতিকে যিবিলাক মানে হাৰাপ্পান চিভিলাইজেশ্যন বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহ আছিলে, মানে ভগৱানক পূজা কৰিছিলে গছৰ আকাৰত বা পশুৰ আকাৰত বা মানুহৰ আকাৰত। বাট দ্য গডছ ৱেৰ নট প্লেচড ইন টেম্পলছ, এ প্ৰেক্টিছ উইচ ৱাজ কমন ইন এনচিয়েণ্ট ইজিপ্ট এণ্ড মেচ'পটেমিয়া। এইটো এটা উল্লেখনীয় এটা বস্তু যে যদিও মানে ভগৱানক পূজা কৰা হৈছিলে বিভিন্ন আকাৰত, গছ, তৰুলতা, জীৱ জন্তু বা মানুহৰ আকাৰত, কিন্তু তথাপিও মানে কোনো মন্দিৰৰ অৱশেষ পোৱা যোৱা নাই, মানে হাৰাপ্পান চিভিলাইজেশ্যন কোনো মন্দিৰ পোৱা যোৱা নাই। আৰু কিন্তু একেধৰণৰ আমি যদি ইজিপচিয়ান চিভিলাইজেশ্যন বা ইৰাকৰ মেচ'পটেমিয়ান চিভিলাইজেশ্যন চাওঁ, তাতে বহুত টেম্পলছ দেখা যায়, কিন্তু হাৰাপ্পান চিভিলাইজেশ্যনৰ এনেকুৱা টেম্পলৰ অৱশেষ পোৱা যোৱা নাই। Nor can you say anything about the religious beliefs of the Harappans without being able to read their script. আৰু তেওঁলোকৰ যিটো ধাৰ্মিক যিটো বিশ্বাস, কি বিশ্বাস কৰিছিলে একজেক্টলি, সেইটোও আমি ক'ব নোৱাৰোঁ যেতিয়ালৈকে আমি তেওঁলোকৰ যিটো স্ক্ৰিপ্ট আছিলে, যোন লিপি আছিলে, এইটো ভালদৰে আমি পঢ়িব নোৱাৰোঁ। এমুলেটছ হেভ বিন ফাউণ্ড ইন লাৰ্জ নাম্বাৰ্ছ। এমুলেটছ মানে যিটো মানে এই যে মানুহে কিবা মালা বা তাবিজ পিন্ধে, সেইটোক এমুলেটছ বুলি কয়। সেইটোও মানে বিটছ, এইবিলাক মানে বিভিন্ন ধৰণৰ ধাৰ্মিক কিবা লিখি মানে এই পুৰোহিতবিলাকে বা ধৰ্মগুৰুৱে লিখি দিয়ে, মানে হাতত বা ডিঙিত বান্ধি লয় বা কঁকালত বান্ধি লয়, এইবিলাক এমুলেটছ বুলি কোৱা হয়। আৰু এইবিলাক মানে হাৰাপ্পাৰ চিভিলাইজেশ্যনত বহুল আকাৰত পোৱা গৈছে। Probably the Harappans believed that ghosts and evil forces were capable of harming them and therefore used amulets against them. মানে হাৰাপ্পাৰ মানুহসকলে ভাবিছিলে যে ভূত প্ৰেত বা যিটো ইভিল ফ'ৰ্চ, সেইবিলাকত বিশ্বাস কৰিছিলে, আৰু এই তাবিজবিলাকে তেওঁলোক পিন্ধিলে তেওঁলোক তাৰ পৰা সুৰক্ষিত হ'ব বা প্ৰতিৰোধ কৰিব এই তাবিজবিলাকে। এতিয়া আজিকালিও মানে বহুত মানুহে বিশ্বাস কৰে, মানে যিবিলাক মানে পুৰোহিতৰ ওচৰত যায় বা এষ্ট্ৰলজি বিশ্বাস কৰে, এনেকুৱা ধৰণৰ মানে বিশ্বাস কৰে যে কিবা তাবিজ পিন্ধিলে বা কিবা আঙুঠি পিন্ধিলে মানে ইভিল ফ'ৰ্চ বা ভূত প্ৰেতবিলাক গুচি যাব, তেনেকুৱা বিশ্বাস মানে হাৰাপ্পাৰ জনগণে বিশ্বাস আছিলে। দ্য অথৰ্ববেদা, which is considered to be a non-Aryan work, contains many charms and spells. এতিয়া 4টা বেদ আছে, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। এই অথৰ্ববেদ যিটো, এইটো কোৱা হয়, এইটো ভবা হয় যিটো নন আৰিয়ান, মানে আৰ্যমূলৰ মানুহে তাক লিখা নাই। আৰু এই ঋগ্বেদত বিভিন্ন চাৰ্মছ এণ্ড স্পেলছ, মানে তন্ত্ৰ মন্ত্ৰ
তাতে লিখা আছে বা উল্লেখিত আছে এণ্ড ৰেকমেণ্ডছ এমুলেটছ ফৰ ৱাৰ্ডিং অফ ডিজিজেছ এণ্ড ইভিল ফ'ৰ্চেছ আৰু অথৰ্ববেদে এইটো মানে ৰেকমেণ্ড কৰে এইটো কয় যে তাবিজ পিন্ধিলে মানে ভূত প্ৰেত বা যিবিলাক বেমাৰ আজাৰ বিভিন্ন ইভিল ফ'ৰ্চ ভূত প্ৰেতৰ দ্বাৰা বা এইবিলাক হেৰিৰ পৰা হয় সেইবিলাক মানে আঁতৰি থাকে বুলি মানে অথৰ্ববেদত লিখা আছে উল্লেখিত আছে আৰু সেই অনুপাতে হয়তো মানুহে সেই সময়ত বিশ্বাস কৰিছিলে যে তাবিজ চাবিজ পিন্ধিলে এইবিলাক ভূত প্ৰেত বা বেমাৰ আজাৰ নহয় আৰু আজিকালিও গাঁৱে চাৱে বা ভিতৰুৱা অঞ্চলত মানুহে এতিয়াও বিশ্বাস কৰে তাবিজ চাবিজত চ' এইটো একো মানে হেৰি নহয় যে বেলেগ তেওঁলোকে কিবা বিশ্বাস কৰিছে সেইটো নহয় আজিও এইবিলাক বিশ্বাস প্ৰচলিত চ' নেক্সট আমি আলোচনা কৰিম হাৰাপ্পান স্ক্ৰিপ্ট হাৰাপ্পাৰ যিটো লিপি আছিলে তাৰ বিষয়ে আলোচনা কৰিম